আপোনালোকে চাই আছে নৰ্থ ইষ্ট ভিউ আৰু সংপৃক্ত হৈছে বিতুল দত্তৰ সৈতে। আজি মই উপস্থিত আছো উত্তৰ যোৰহাটৰ দিছয়নগৰ বুঢ়া নামঘৰত। এই দিছয়নগৰ বুঢ়া নামঘৰ 1870 চনতে প্ৰতিষ্ঠা হৈছিলে আৰু এই পুৰণিকলীয়া নামঘৰ ভাগি প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি এখন ভাওনা ইয়াত অনুষ্ঠিত কৰিছে। উল্লেখযোগ্য কথা হৈছে কি এই ভাওনাখনত 60 বছৰ বয়সৰ পৰা 90 বছৰ বয়সলৈকে এই বয়োজ্যেষ্ঠ ব্যক্তিসকলে অভিনয় কৰিছে আৰু এই বয়োজ্যেষ্ঠ ব্যক্তিসকলে আজি এখন সুন্দৰ ভাওনা অভিনয় কৰিব। আমি সেই তেখেতসকলক এই বয়োজ্যেষ্ঠ ব্যক্তিসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে নৰ্থ ইষ্ট ভিউ উপস্থিত হৈছোহি। আমি এই ভাৱৰীয়াসকলৰ লগত যিসকলৰ সুবিধা হয় তেওঁলোকৰ সৈতে আমি কথা পাতিম। তাৰ লগতে আজি এই ভাওনাখনৰ কিছু ভাল লগা দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম। বলক আমি এতিয়া প্ৰথমে ভাৱৰীয়াসকলৰ লগত কথা পাতিবলৈ আৰম্ভ কৰোঁ। শ্ৰী ভোগেশ্বৰ শইকীয়া, বয়স এতিয়া 89 5 months। বান্দৰৰ ভাও লৈছোঁ। সাৱধান দুৰাচাৰ, এই পৃথিৱীত থাকোঁতে মই তোক আজি গদাৰ পোহে ৰঙৰ দুৱাৰে পঠাম, সাৱধান এইবেলি তোৰ নাই নিষ্ঠাৰ। হ'লনে? জয় শ্ৰীৰাম। গণেশ। সাৱধান দুৰাচাৰ। পৰেশচন্দ্ৰ শইকীয়া, নামঘৰীয়া মুক্তিয়াৰ, ভাও হৈছে তিখিৰা, বয়স হৈছে 73। লক্ষ্যপতি, মোৰ প্ৰবল ইচ্ছা, জয় কৰোঁ মই ত্ৰিভুৱন, মাথো আপোনাৰ প্ৰয়োজনৰ প্ৰচন্ন আদেশ। মোৰ নাম শ্ৰী বোধেন বৰা, মই বালি ভাও দিছোঁ। মোৰ বয়স 67+। হয়। হাই সুগ্ৰীৱ, পৱন নন্দন হনুমান, আৰু এটা যত মানে মোৰ বীৰ কপিগণ, দুটাৰ মুখে মই জানিব পাৰিছো, বীৰেন্দ্ৰৰ নিৰ্দেশ মতে মোৰ সমে যুঁজিবৰ হেতু অলপতে আহি পাব মায়াবন্ত দুন্দুবিয়ক হৈ। সেই গতিকে সকলোতে প্ৰস্তুতি থাকিবা, প্ৰতিক্ষণে হস্তে হস্তে কুশলযুক্ত হৈ। মোৰ নাম বিমল বৰুৱা, বয়স 66, ভাও লৈছোঁ খৰ। বচনে ক'ত ক'বলৈ ভাই দুখন সেনাপতি তিখিৰা, স্বৰ্গ মৰ্ত্য পাতাল বিজয়ী বীৰ আমি তিনিওজন। আমাৰ কাৰণে ভয় কৰে তিনিওটা লক্ষ্য, আমাৰ দৰে সহ্য বীৰ্য বীৰে পৰাক্ৰমে আছে নেকি কোনো বীৰ এই ভূমণ্ডলত? আছে যদি তুৰন্তে প্ৰকাশ কৰা, তাকো নিধন কৰি ৰাক্ষসৰ নাম উজ্জ্বল কৰোঁ। নাম জিতুকন শইকীয়া, বয়স 66 বছৰ, ভাও সুগ্ৰীৱৰ। সঁচা কথা দাদা, বীৰ হনুমান আৰু কিষ্কিন্ধৰ মহাবীৰগণ, তোমালোক সকলো অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ থাকিবা। চাবা যাতে কোনো শত্ৰু প্ৰৱেশিব নোৱাৰে কিষ্কিন্ধৰ ভিতৰে। আপুনি কিবা এটা সুধিব নেকি? হয়, মোৰ নাম অংকু দত্ত। ভাওনা জগতত বহুত ঠাইত মেকআপ কৰি থকা হয়, কিন্তু আজি ভাওনাখন আমাৰ বাবে সদায় বিশেষ, কাৰণ ইয়াত সকলো 60 বছৰ ওপৰৰ ব্যক্তিসকলে লৈছে আমাৰ ককা সদৃশ। আজিলৈকে মানে এনেকুৱা ভাওনা মেকআপ কৰি পোৱা নাছিলো, ককাসকলক মেকআপ কৰি সঁচাই ভাল লাগিছে কিবা এটা। ৰোহিত চন্দ্ৰ বৰা, মই লক্ষ্মণৰ ভাও লৈছোঁ, মোৰ বয়স 66 বছৰ। দাদা, ব্যক্ত কৰাটো বৰ চিন্তাৰ কাৰণ, থাকোঁতে জীৱিত এই অনুজ লক্ষ্মণ যথাসাধ্য বেদনা নিৰাময়ৰ কৰিব ব্যৱস্থা। নাম দিলীপ শইকীয়া, মোৰ বয়স 65, মই সীতা ভাও লৈছোঁ। অস্থিৰ লাগিছে মোৰ দেহ মন প্ৰাণ, বৌলক নাচ, পুথিততে অলপ লংগৈ বিশ্ৰাম, ব'লা প্ৰিয়ে খন্তেক জিৰণি হৈছে আৱশ্যক।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।